নমস্কাৰ সকলোকে স্বাগতম জনাই আজি ভিডিওটো মই এইখনৰ পৰা আৰম্ভ কৰিছো। আজি মই বনাবলৈ লৈছো ফুলকবি আৰু বৰালি মাছৰ আঞ্জা। ফুলকবি আৰু বৰালি মাছৰ আঞ্জা বনাবৰ কাৰণে মই লৈছো পিয়াজ, আদা, নহৰু, জলকীয়া, অকণমান মছলা লৈছো, কেঁচা ধনিয়া আৰু নিমখ। ফুলকবি আৰু আলু মই সিজাই লৈছো প্ৰথমতে। এতিয়া মই কেৰাহীত জুকমতে তেল দি মাছ কেইটুকুৰা ভাজি লম। মাছ কেইটুকুৰা সম্পূৰ্ণ ভাজি মাছৰ জোখত ভাজিব নালাগে, একেবাৰে টান হৈ যোৱাৰ আগতে কাঢ়ি ৰাখিব লাগে। আঞ্জা মাছ অলপ কমকৈ ভাজিলে আঞ্জাখন খাবলৈ বেছি সোৱাদযুক্ত হয়। আৰু এতিয়া মই সেইখিনি তেলতে পিচি লোৱা আদা, নহৰু আৰু অলপ থেতেলিয়াই লোৱা পিয়াজ এই গোটেইখিনি দি ৰঙচুৱা হোৱাকৈ ভাজি লম। যিহেতু মই 6 জন মানুহৰ জোখত আঞ্জাখন বনাইছো, গতিকে ইয়াতে মই 6 জন মানুহৰ জোখ অনুসৰি নিমখ, হালধি আৰু প্ৰয়োজনীয় মছলা ব্যৱহাৰ কৰিছো। ইয়াত মই পেকেটৰ মছলা ব্যৱহাৰ কৰা নাই। জিৰা, ধনিয়া আৰু শুকান জলকীয়া একেলগে অলপমান ভাজি খুন্দি মই বটল এটাত ভৰাই ৰাখিছো, সেই তাৰে এচামুচ মছলা মই ইয়াত ব্যৱহাৰ কৰিছো। আৰু এতিয়া মই সিজাই লোৱা ফুলকবিখিনি ইয়াতে দি 2 মিনিটমান ভাজি লৈ জোখমতে পানী দিছো। এনেদৰে 3 মিনিটমান উতলাই লোৱাৰ পিছত মই ভাজি ৰখা মাছখিনি ইয়াত দি দিছো আৰু তেনেদৰে আকৌ 2 মিনিট সময় উতলোৱাৰ পিছত কাটি থোৱা কেঁচা ধনিয়া ইয়াত দি দিছো আৰু আঞ্জাখন জুইৰ ওপৰৰ পৰা নমাই থৈছো। আঞ্জাখনৰ ৰংটো দেখি আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে কিমান সুস্বাদু হ'ব। সঁচাকৈ খুব ধুনীয়া গোন্ধ এটা ওলাই আছে আৰু ৰংটোৰ কথা বাৰু নকওঁৱেই। এতিয়া এয়া আমাৰ ফুলকবি দি মাছৰ আঞ্জা প্ৰস্তুত হৈ গ'ল। ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু যদি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু অনাগত দিনত এনেকুৱাবিলাক ভিডিও পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আজিলৈ আহোঁ, বাই বাই।